আজি এই ভিডিঅ'টো লৈ আহিছোঁ বিশেষ এটা জাননী দিবলৈ। আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰিব আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়। আৰু যদি আপুনি 10 টকা 20 টকা যি পাৰে আপুনি বানাক্ৰান্ত লোকসকললৈ সাহায্য আগবঢ়াব পাৰিব। উত্তৰ লখিমপুৰ টাউন কবস্থানৰ তৰফৰ পৰা এই আয়োজন কৰা হৈছে যে আপোনাৰ মাত্ৰ দুদিন সময় দিছে, যাতে দুদিনত মই যিটো স্কেনাৰ পাইছোঁ এই স্কেনাৰত আপোনালোকে যি পাৰে, আজমল চাহেবে 2 কোটি টকা দিব পাৰে, আমি যদি 10 টকা 20 টকা এটা পানী বটল দিব পাৰোঁ তথাপিও আমাৰ কাৰণে বহুত, কাৰণ সবৰ অংশীদাৰ হ'ম। কাৰণ মানৱতাৰ খাতিৰত যি আমি পাওঁ আমাৰ যোগ্যতা অনুসৰি আমি যি পাৰোঁ 10 টকা 20 টকা 100 টকা যি পাৰে আপোনালোকে দিব পাৰিব বুলি আশা থাকিল। কাৰণ এই ভিডিঅ'টো ইয়াৰ উদ্দেশ্য দিয়া হ'ল বানপীড়িত যিসকল আছে উজনি অসমত সেইসকলে মানে বহুতো হাৰাশাস্তি পাই আছে, চৰকাৰৰ তৰফৰ পৰা সহায় কৰা হৈছে। বদলি আজমল চাহেবে 2 কোটি টকা দিছে, ৰিলিফ দিছে। আপোনালোকে সহায়ৰ হাত আগবঢ়াব পাৰিব, কাৰণ মানৱতাৰ খাতিৰত আপোনালোকে হিন্দু মুছলিম চাই নহয়, আপোনাৰ যোনে যিমান পাৰে আপোনাৰ স্ক্ৰীণত দিয়া আছে, স্ক্ৰীণত বা কমেণ্ট বক্সত দিয়া থাকিব, স্ক্ৰীণত লগোৱা আছে। আৰু আপোনালোকে যিমান পাৰে আপোনাৰ ভিডিঅ'টো চাই আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যিমান পাৰে দিব, আৰু মোক স্ক্ৰীনশ্বটটো কমেণ্ট বক্সত দি যাব। আৰু কথাটো হ'ল কবস্থানৰ ফালৰ পৰা যিটো আয়োজন কৰা হৈছে প্ৰত্যেক মছজিদে কৰা হৈছে, মুছলমান সমাজে কৰিছে। আৰু এইটো মানৱতাৰ খাতিৰত, কাৰণ মানুহ জন্ম ল'লে মৃত্যু হ'ব লাগিব, আৰু যিমান পৰিচালনে আহক এজনে আনজনৰ লগত থাকিব লাগিব। আৰু হিন্দু মুছলিমৰ কথা নাহে, আপুনি যদি হিন্দু এজন যদি সমস্যাত ভুগিছে মুছলমান এজন যাবই লাগিব। যদি সেই মুছলমান এজন ভৱিষ্যত ভুগিছে প্ৰব্লেমত পৰিছে তেতিয়াহ'লে হিন্দু আহিব লাগিব। আমি এইভাৱে একত্ৰিত হৈ থাকিব লাগিব, কাৰণ কাৰো অসুবিধাৰ চালে আমি বিমূঢ় হ'ব নালাগে, আমি একত্ৰিত হৈ ইয়াৰ সমাধানটো ওলাব লাগে। আৰু যি নহওক আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। যদি আপোনালোকে 1 টকাও দিব নোৱাৰে স্ক্ৰীণখনত, যদি 1 টকা দিব নোৱাৰে তথাপি ভিডিঅ'টো শ্বেয়াৰ কৰি বেলেগক দেখাৰ সুযোগ কৰি দিয়ক। কাৰণ 2 দিনৰ ভিতৰত আপোনালোকে যিমান পাৰে এই স্ক্ৰীণত আপোনালোকে পইচাটো পঠাব পাৰিব। এই সাহায্যলৈ আপোনালোকে অংশীদাৰ হৈ পৰিব। আৰু ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব। যদি আপোনালোকে পইচা দিব নোৱাৰে তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, শ্বেয়াৰ কৰি বেলেগক দেখাৰ সুযোগ কৰি দিয়ক। বাৰে বাৰে কৈ আছোঁ, বেলেগক দেখাৰ সুযোগ কৰি দিয়ক। কাৰণ মানৱতাৰ খাতিৰত উজনি অসমত যি বানাক্ৰান্ত লোকসকল আছে বহুত সমস্যাত ভুগি আছে। আপোনালোকে ইয়াৰ তৰফেদি আপোনালোকে স্ক্ৰীণৰ তৰফেদি আপুনি যি দিব পাৰে কমেণ্ট বক্সত আৰু স্ক্ৰীণতো দি যাব। ধন্যবাদ।